নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৃহস্পতি গ্ৰহৰ সঞ্চাৰৰ ফল, অৰ্থাৎ 27 এপ্ৰিল 14 বহাগ শনিবাৰ সিদিনা আমাৰ বৃহস্পতি গ্ৰহ ৰাশি ত্যাগ কৰিব। অৰ্থাৎ বৰ্তমান বৃহস্পতি গ্ৰহ মেষ ৰাশিত আছে আৰু 27 এপ্ৰিল 14 বহাগ শনিবাৰৰ পৰা বৃহস্পতি গ্ৰহ বৃষ ৰাশিত গমন কৰিব। অৰ্থাৎ এই যে বৃহস্পতি গ্ৰহ সঞ্চাৰ হ'ব, তাৰ সঞ্চাৰৰ দ্বাদশ ৰাশিত কি ফল হ'ব বা নক্ষত্ৰৰ মতে কি শুভ আছে কি অশুভ আছে আজি আমি আলোচনা কৰিম। নক্ষত্ৰ সাপেক্ষে বৃহস্পতি গ্ৰহ সঞ্চাৰৰ ফল, অৰ্থাৎ 3, 4, 5, 6 যিসকল নক্ষত্ৰ ব্যক্তি তেওঁলোকৰ ফল আহিব ৰাইজলা বা ৰাজ পূজা, অৰ্থাৎ বৃহস্পতি গ্ৰহ সঞ্চাৰৰ তেওঁলোকৰ বিশেষ শুভ ফল লৈ আহিব। 27, 1 আৰু 2 নক্ষত্ৰ ব্যক্তিৰ বিশেষ শুভ ফল লাভ আহিব, তেওঁলোকৰ সুখ বৃদ্ধি হ'ব, সন্মান বৃদ্ধি হ'ব। ঠিক তেনেদৰে 12, 13, 14, 15, 16 নক্ষত্ৰ জাত ব্যক্তিৰ বিশেষ শুভ ফল, তেওঁলোকৰ প্ৰীতি লাভ, অৰ্থাৎ বিবাহ আদি বা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব, বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব এই নক্ষত্ৰৰ ব্যক্তিয়ে। 7, 8, 9, 10 ব্যক্তিৰো বিশেষ শুভ হ'ব, তেওঁলোকৰ ফল আহিব সুখ লাভ, মান সন্মান বা প্ৰতিষ্ঠা লাভত সহায়ক হ'ব। এতিয়া আহিলে 11 নম্বৰ নক্ষত্ৰ, এই নক্ষত্ৰযুক্ত ব্যক্তিৰো বিশেষ শুভ ফল লাভ আহিব, ঐশ্বৰ্য লাভ আহিব, ধন সম্পত্তি বৃদ্ধিৰ যোগ আছে এই বৃহস্পতি সঞ্চাৰৰ ফল। 23, 24, 25 আৰু 26 নক্ষত্ৰ ব্যক্তিৰ এই বৃহস্পতি সঞ্চাৰৰ ফল নক্ষত্ৰৰ মতে অশুভ, তেওঁলোকৰ ফল আহিলে মৃত্যুতুল্য কষ্ট বা নানা ব্যাধি বা অসুবিধা সন্মুখীন হ'ব পাৰে। 17, 18, 19, 20, 21 আৰু 22 নক্ষত্ৰ ব্যক্তিৰো বৰ্ষফল নক্ষত্ৰ ফলটো শুভ নহয়, ফল আহিব পীড়া। অৰ্থাৎ এইখিনি আছিলে আমাৰ নক্ষত্ৰ সাপেক্ষে বৃহস্পতি গ্ৰহৰ সঞ্চাৰৰ শুভ আৰু অশুভ ফল। এতিয়া ৰাশি হিচাপে, অৰ্থাৎ ৰাশি হিচাপে মেষ, কৰ্কট, কন্যা, বৃশ্চিক আৰু মকৰ ৰাশিৰ গোচৰৰ বিশেষ শুভ ফল লাভ আহিব। অৰ্থাৎ বৃহস্পতি গ্ৰহৰ যিটো সঞ্চাৰ আহিব, এই সঞ্চাৰৰ ফলত মেষ, কৰ্কট, কন্যা, বৃশ্চিক আৰু মকৰ ৰাশিৰ মানুহে বিশেষ শুভ ফল লাভ আহিব। তেওঁলোকে সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব, বিদ্যাৰ্থীয়ে বিদ্যা লাভ কৰিবলৈ সক্ষম হ'ব, ব্যৱসায় ক্ষেত্ৰত উন্নতি, যিসকল ব্যক্তিৰ বিবাহ আদি হোৱা নাই তেওঁলোকৰ বিবাহৰ প্ৰবল যোগ, ধন সম্পদ বৃদ্ধি, ভূমি লাভ, সমাজত মান সন্মান প্ৰতিষ্ঠা, সন্তান আদি লাভৰ লগতে যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকে কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ হ'ব, নতুন গৃহ, যান বাহন আদি বিভিন্ন ক্ষেত্ৰত এই ব্যক্তিয়ে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ মেষ, কৰ্কট, কন্যা, বৃশ্চিক আৰু মকৰ ৰাশিৰ গোচৰৰ ফল অতিকৈ শুভ, তেওঁলোকে বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া যিসকল ব্যক্তিৰ অৰ্থাৎ বাকী যিকেইটা ৰাশি আছে সেই ব্যক্তিসকলৰ বৰ্ষফল যিটো বৃহস্পতি গ্ৰহ সঞ্চাৰ হ'ব তাৰ ফল খুব এটা শুভ নহয়। গতিকে বা নক্ষত্ৰ সাপেক্ষে আমি যিখিনি ব্যক্তিৰ নক্ষত্ৰ অশুভ পালোঁ তেওঁলোকে কি কৰিব, তেওঁলোকে বিশেষ ভয় কৰিব নালাগে। অৰ্থাৎ নক্ষত্ৰ বা ৰাশি সাপেক্ষে যিসকলৰ বৃহস্পতি গোচৰৰ ফল অশুভ সেই ব্যক্তিয়ে প্ৰতি বৃহস্পতিবাৰে গা ধোৱা পানীত অকণমান কেঁচা হালধিৰ ৰস মিহলাই গা ধুব, সদায় সূৰ্য প্ৰণাম কৰিব, লগতে লক্ষ্মী নাৰায়ণক প্ৰাৰ্থনা কৰিব আৰু বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে এজন ব্ৰাহ্মণক হালধীয়া বস্ত্ৰ, মুগ দালি, লগতে চেনি, নিমখ, আলু, ভোজনী সহকাৰে এটি দক্ষিণা অৰ্পণ কৰিলে তেওঁলোকৰ এই দুখবিলাক কাটা যাব। লগতে সৰু বালক বা বালিকাক যদি ফল মিঠাই বা হালধীয়া বস্ত্ৰ দান কৰে তেতিয়াও বিশেষ শুভ হয়। আৰু যদি আপোনালোকে নৱগ্ৰহ মন্দিৰত গৈ বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে পূজা পাঠ কৰে, দান দক্ষিণা কৰে তেতিয়াও আপোনালোকৰ বিশেষ শুভ হ'ব। লগতে সদায় সূৰ্য প্ৰণাম কৰিব আৰু নিয়মিতভাৱে যদি আপোনালোকে গুৰু সেৱা কৰে তেতিয়াও আপোনালোকৰ বিশেষ শুভ হ'ব। বা যিসকল ব্যক্তিৰ গুৰু আছে তেওঁলোকে গুৰু দীক্ষিত মন্ত্ৰ জপ কৰিব আৰু গাই গৰু যদি কেঁচা পাচলি, কল, গুড় আদি খুৱাব পাৰে তেতিয়াও বৃহস্পতি গ্ৰহৰ দুখটো শান্ত হ'ব। লগতে সদায় সূৰ্য প্ৰণাম কৰিব আৰু ভগৱানক প্ৰাৰ্থনা কৰিলে আপোনালোকৰ সকলো দোষাদোষ কাটি যাব। হালধীয়া বস্ত্ৰ আপোনালোকে ধাৰণ কৰিব পাৰে বা হালধীয়া ৰং বেছি ব্যৱহাৰ কৰিলে বৃহস্পতিৰ দোষটো কমি যায়। এইখিনি আছিলে আমাৰ বৃহস্পতি গ্ৰহৰ সঞ্চাৰৰ ফল নক্ষত্ৰ আৰু ৰাশি সাপেক্ষে। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।